আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন তেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা তন্ময়ৰ কামটো নহ'ল বুলি জনাৰ পিছতে দেউতাৰ আৰু মোৰ মনটো বৰ বেয়া লাগি আছে চাহ ভাত খাবলৈ একোকে মন যোৱা নাই সেইকাৰণেহে চাহ নাখাওঁ বুলি কৈছিলোঁ মোৰ ঘৰত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু মই মনে মনে থাকিব লাগে হ'বই নোৱাৰে মই আপোনাক মনে মনে থাকিবলৈ কোৱা নাই নহয় কিবা এটাতো ব্যৱস্থা কৰিবই লাগিব ইমানকৈ মই কৈ থকাৰ পাছতো তুমি একেটা কথাতে কিয় লাগি আছা মই বাৰু আনৰ কথা বাদেই দিলোঁ মোৰ ওপৰতো তোমাৰ বিশ্বাস নাইনে নিজৰ মাজতে কিছুমান কথা ভাবি তোমাৰ লগতে ঘৰখনৰ আন মানুহক অশান্তি নিদিবা আৰু কোনোবাই যদি তোমাক কিবা কথাত বেয়া পাইছে বুলি ভাবা তেতিয়াহ'লে তেওঁৰ লগত খোলা খুলিকৈ কথাখিনি পাতি ক্লিয়াৰ হৈ ল'বা কি হ'ল তুমি এনেকৈ বহি আছা যে নাই মানে গাটো অকণমান বেয়া লগাৰ কাৰণে বহিছোহি হা এনেকৈ হঠাৎ গাটো কেনেকৈ বেয়া হ'ল জানো এতিয়া অলপ ভাল পাইছোঁ এই ৰন্ধা বঢ়াখিনি কৰি শেষ হ'ল নে নাই কেতিয়াবাই শেষ হ'ল অঁ হয় নেকি যোৱা তেনেহ'লে ভাত বঢ়াগে বৰ ভোক লাগিছে জানো সময় ভালেখিনি হ'ল চাগে ভোকনো নালাগিব কিয় ইমান সময় হ'ল বুলি মই ভবাই নাছিলোঁ আপুনি আহিব মই ভাত বাঢ়োঁগৈ যোৱা মই বুজি পাইছোঁ তুমি যথেষ্ট টেনশ্যনত আছা সেইবুলি আৰু অনবৰতে মনটো মাৰি থাকিলে আমাৰ ভাল নালাগে দিয়াচোন কি কৰিম কোৱা মোৰ কামটো কেঞ্চেল হোৱাৰ বাবে মই সঁচাকৈ টেনশ্যনত আছোঁ এক মিনিটো মই শান্তিৰে থাকিব পৰা নাই কি কৰিম মই ভাবিয়ে পোৱা নাই বেছিকৈ চিন্তা কৰি থাকিব নালাগে দিয়াচোন প্ৰব্লেমটো মানুহৰ জীৱনলৈ আহেই কিন্তু সেইবুলি জানো হতাশ হৈ পৰি থাকিলে হ'ব তোমাৰ যদি সঁচাকৈয়ে কিবা ডাঙৰ প্ৰব্লেম হৈছে আনৰ আগত নাপাতিলেও দাদাৰ লগতে খোলা খুলিকৈ পাতিব পাৰা তাক কৈনো কি লাভ হ'ব মিছাকৈ টেনশ্যনবোৰ দিয়াৰ দৰেহে হ'ব তেনেকৈ কিয় কৈছা তেওঁ তোমাৰ দাদা তোমাৰ বিপদৰ সময়ত তেওঁ সহায় নকৰিলে কোনে কৰিব সেইটো হয় কিন্তু মই জানো বৰ্তমান সি মোক সহায় কৰিব পৰা অৱস্থাত নাই মানে আচলতে মোক যথেষ্ট টকাৰ প্ৰয়োজন হৈছে তাৰ চাকৰিটো হোৱা বেছিদিন হোৱা নাই তাতে কেইদিনমান আগত তোমালোকৰ বিয়াখন হৈ গৈছে মই ভালদৰে জানো মোক সহায় কৰিব পৰাকৈ তাৰ হাতত ইমান টকা নাই আৰু তাৰ হাতত যদি টকা থাকিল হয় সি মোক নিশ্চয় সহায় কৰিলে হয় এটা কথা কওঁ কি কথা তোমাৰ বিপদৰ সময়ত যদি মই অলপ সহায় কৰিম বুলি ভাবোঁ তুমি বেয়া পাবা নেকি তন্ময় আহচোন নিহাৰিকাৰ কিবা এটা হৈছে অকণমান ধৈৰ্য ধৰাচোন ভাল হৈ যাব নিহাৰিকা কি হ'ল মা চাচোন কিবা হৈছে তাই
মা তই ইয়াতে আছ মই আকৌ ক'ৰবালৈ ওলাই গলি বুলিহে ভাবিছিলোঁ নাই কলৈনো যাম তুমি গা ভাল পাইছা অলপ পাইছোঁ ডাক্তৰৰ ওচৰত এপাক যাবা নেকি নাই নালাগে অকণমান বিচনাত পৰি দিওঁতে এতিয়া ভাল পাইছোঁ ঠিক আছে তেনেহ'লে আকৌ বেয়া লাগে যদি ক'বা ডক্টৰ ফুকনক কৈ প্ৰেছাৰটো চেক কৰাই ল'ব পাৰিম হ'ব বাৰু এটা কথা নহয় কি তোৰ হাতত ৰশ্মিৰ ফোন নম্বৰটো আছে নেকি নাই নহয় কিয় এনেই খবৰ এটা লওঁ বুলি ভাবিলোঁ বহুদিন তাৰ একো খা খবৰ পোৱা নাই যে অঁ নহ'লে এটা কাম কৰচোন কি অলকেচলৈকে ফোন এটা লগাই দেচোন কিয় এনেই তালৈকো বহুদিন ফোন এটা কৰা হোৱা নাই নহয় দেউতাই তাক ফোন কৰি কিবা কিবি কোৱাৰ পৰা তাৰ লগত কথা পাতিবলৈ মোৰ ভালেই লগা নাই এতিয়া নালাগে দিয়া পিছত কথা পাতিম তুমি এতিয়া সৰু ছোৱালী হৈ থাকা না নহয় মই কোৱা সৰু কথা এটাত তুমি জেদ ধৰি থাকিব লাগে নেকি এনেকুৱা সৰু সৰু কথা কিছুমানত এনেকুৱা জেদ ধৰি নোখোৱা নোবোৱাকৈ থাকিলে তোমাৰ শৰীৰৰ কি অৱস্থা হ'ব ভাবি চাইছেনে মই কাৰো কথাত জেদ ধৰি নোখোৱাকৈ থকা নাই মানে ইয়াৰ মানে কি যদি তুমি এতিয়াও বুজা নাই নালাগে বুজিব এটা সৰু কথাত তুমি মিছাকৈ ডাঙৰ কৰি নিজৰ লগতে ঘৰৰ মানুহখিনিকো অশান্তি দিব বিচাৰিছা কিয় মই কাকো অশান্তি দিব বিচৰা নাই নালাগে কোনেও মোৰ কথা ভাবিব মই বুজি পোৱা নাই তুমি এনেকুৱা ৰিয়েক্ট কৰিছা কিয় তোমাৰ এইটো অৱস্থাত যদি তুমি এনেকুৱা কৰি থাকা কিমান প্ৰব্লেম হ'ব পাৰে এবাৰ ভাবি চাবা আৰু একো চিন্তা কৰিব লগা নাই মোৰ যি ক'ব লগা আছে কৈ থলোঁ অ' প্লিজ হ'ব আৰু এতিয়া যি দ্বাৰা আৰু মেডিচিন খোৱা নাখাওঁ মই একো আৰু মোক একো খোৱা কথা কৈ নাথাকিবা এনেও মোৰ মাথা নষ্ট হৈ আছে আৰু নষ্ট কৰিব চেষ্টা নকৰিবা মাথা নষ্ট কেৱল তোমাৰ হোৱা নাই মোৰো হৈছে তুমি কোৱা কথাখিনি তোমাৰ বাবে সৰু হ'ব পাৰে কিন্তু সেইবোৰ মোৰ কাৰণে বহুত ডাঙৰ কথা দেউতাকটো হয় নিজৰ সন্তানৰ কথা কেনেকৈ ইমান বেয়াকৈ ভাবিব পাৰিলা আচৰিত তোমাৰ কথাখিনিত মই সঁচাকৈ বহুত দুখ পাইছোঁ হ'ব আৰু একেটা কথাকে কৈ কৈ তুমি অশান্তি বহাই নাথাকিবা মোৰ কথা অৰ্থ বুজি নোপোৱাৰ বাবে তুমি এইবোৰ কৈ আছা তোমাৰ কথাৰ অৰ্থ মই ভালকৈয়ে বুজিছোঁ আৰু বুজিছোঁ বাবে মোৰ মনত বহুত দুখ লাগিছে হে তোমাৰ আগৰ কথা কৈ কিবা লাভ আছে নেকি যি ভাবিব আছে ভাবি থাকা যোৱা তুমি এনেকুৱা কিয় কৰি আছা কোৱাচোন মই কি কৰিছোঁ তাৰমানে তুমি ক'ব খুজিছা যে এই সকলোবোৰ মোৰ কাৰণে হৈ আছে তোমাক কিমানকৈ বুজাই থকাৰ পাছতো কালিৰ পৰা তুমি কেনেকৈ আছা তুমি এবাৰ ভাবি চাইছানে মই কিয় তেনেকৈ আছোঁ তোমাক নোকোৱাকৈতো থকা নাই কি হ'ল তোমাৰ এনেকৈ মুখ ফুলাই বহি আছা যে একো হোৱা নাই তুমি নকলেও তোমাক মই ভালকৈ বুজি পাওঁ এসোপামান খং আৰু অভিমানে তোমাৰ মগজুটোত কিলিবিলাই আছে এনেকুৱা লাগিছে যেন এই মাত্ৰই তোমাৰ খংবোৰ গালি হৈ ওলাই আহিব আৰু মোক আঘাত কৰিব মই কাকো আঘাত কৰিব নিবিচাৰোঁ মই জানো তুমি কাকো আঘাত কৰিব নিবিচাৰা সেইবাবেতো খংবোৰ নিজৰ মাজতে লৈ মুখ উফন্দাই বহি আছা এনেকৈ সকলো কথা তুমি বুজি পোৱাহেঁতেন মই এনেদৰে খঙত থাকিব লগা নহ'লহেঁতেন প্লিজ হ'ব দিয়া না খংটো অকণমান পাহৰি থাকা চোৱা দুবৰি মই শান্তিত থাকি ভাল পাওঁ ময়ো বিচাৰোঁ তুমি শান্তিত থাকা কেৱল মই নহয় মই বিচাৰোঁ তোমাক মোৰ কাষত ৰাখি তুমি মই চিৰদিন সুখত থাকিম আৰু
সেইবাবে মই মান সন্মানৰ কথা নাভাবি তোমাক এনেকৈ মোৰ ওচৰলৈ লৈ আহিছিলোঁ। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মোক এনেকৈ বিয়া কৰাই আনি তোমাৰ মান সন্মান নষ্ট হৈছে? মই ঠিক সেইটো ক'ব বিচৰা নাই। তোমাৰ কথাৰ অৰ্থ মই ভালকৈ বুজিছোঁ তুষাৰ। তোমাৰ যদি মনত ইমানবোৰ আক্ষেপেই আছিল, মোক এনেদৰে বিয়াই কৰাব নালাগিছিল। তুমি মোৰ কথাৰ অৰ্থ বেলেগ ফালে টানি লৈ গৈ আছা। তুমি এনেকুৱা কিয় কৰি আছা কোৱাচোন? মই কি কৰিছোঁ? তাৰমানে তুমি ক'ব খুজিছা যে এই সকলোবোৰ মোৰ কাৰণে হৈ আছে? তোমাক ইমানকৈ বুজাই থকাৰ পাছতো কালিৰ পৰা তুমি কেনেকৈ আছা তুমি এবাৰ ভাবি চাইছানে? মই কিয় তেনেকৈ আছোঁ তোমাক নোকোৱাকৈতো থকা নাই। কৈছা, কিন্তু কথাবোৰ তুমি ভাবি থকাৰ দৰে সঁচা নহয়। মোৰ ঘৰৰ কোনো মানুহে তেনেকুৱা কথা ভাবিব পাৰে বুলি অন্ততঃ মই ভাবিব নোৱাৰোঁ। হয় দিয়া, সকলোবোৰ মোৰেই ভুল। হেৰা, নিহাৰিকা এনেকৈ মাজে মাজে গা বেয়া হৈ থকাটো ভাল হৈছে জানো? তাকেইতো, কি হৈছে জানো? ইমানবোৰ ডাক্তৰক দেখুৱাৰ পিছতো আজি এটা কালি এটা অসুবিধাই লগেই নেৰা হৈছে। এনেকৈ থাকিলে দেখোন বিপদেই হ'ব। তন্ময়ৰ লগত তুমিয়ে কথা পাতিবাচোন। প্ৰয়োজন হ'লে কোনোবা ভাল ডাক্তৰৰ ওচৰলৈ নিব লাগিব। সদায় এনেকৈ চাই থাকিব নোৱাৰি নহয়। ৰ'বচোন, তাৰ অৱস্থাটো সেয়া। দেখা নাই জানো কেনেকৈ জলকা মাৰি থাকে? তাকো এই সময়ত সকলো কথা কওঁ বুলি ক'ব নোৱাৰি নহয়। নক'লে কেনেকৈ হ'ব? সি সৰু ল'ৰা, তাইৰ কিবা প্ৰব্লেম হৈছে যদি সি ভালকৈ বুজি নাপাবও পাৰে। তাইও কম নহয় নহয়, সৰু সৰু কথা তাৰ লগত জেদ লাগি খোৱা বোৱা নকৰাকৈ থাকে। ঔষধ পাতিও সময়মতে নাখায় বোলে। হয় নেকি? এনেকৈ হ'লে কেনেকৈ হ'ব? এইখিনি সময়ত যদি তাই নিজেই নিজৰ খেয়াল নাৰাখে নহ'ব নহয়। তাকে ইমান দিনে কৈ কৈ হাৰি গৈছোঁ। দুবৰেও তাইক বাৰেপতি কৈছে এইখিনি সময়ত সাৱধানে থাকিব লাগে। আনকি তাইক ৰেষ্ট ল'বৰ কাৰণে দুবৰীয়ে কৈছে মই নিজেই সকলো কামবোৰ কৰিম। হওক দিয়া, তাই যে কথাবোৰ বুজি পাইছে। ছোৱালীজনীৰ মনটো ভাল। অকল মনটোৱে নহয়, কামে গুণেও তাই এক্সপাৰ্ট। মোক আজিকালি পাকঘৰত সোমাবই নিদিয়ে নহয়। কয় আপুনি ৰেষ্ট কৰক, কাম বন কৰিবলৈ মই আছোঁ নহয়। মোৰ পিছে এতিয়া নিহাৰিকাক লৈহে অলপ চিন্তা হৈছে। কালিৰে পৰা কাৰো লগত কথা বতৰা নপতাকৈ মোক ফুলাই বহি আছে। কিবা লাগিল চাগে দুয়োটাৰে। তাকেইতো, গিৰিয়েক ঘৈণীয়েকৰ মাজত সৰু সুৰা খুটখাট লাগিব পাৰে, কিন্তু সেই বুলি নোখোৱা নোবোৱাকৈ থাকি এইখিনি সময়ত তাই নিজৰ লগত নিজৰ পেটত থকা সন্তানটোকো কষ্ট দি থকা নাই জানো? তুমি অলপ সিহঁত দুটাক বুজোৱা। সিহঁতে কেৱল নিজৰ কথা ভাবিলেই নহ'ব নহয়, সিহঁতৰ আহিবলগীয়া সন্তানটোৰ কথাও ভাবিব লাগিব। দুয়োটাৰ মাজত কি প্ৰব্লেম আছে জানি আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰা। কি হ'ল? তই ভাত নাখালি যে? মন নাই মোৰ। ইও কি নিজৰ মতে কাম কৰিম বুলি ভাবিছে নেকি? নহ'ব, এইবাৰ সকলো মোৰ মতেই হ'ব লাগিব। আৰু যদি নহয় তেতিয়াহ'লে মোৰ দৰে মানুহ এটাৰ জীয়াই থকাৰ কোনো অৰ্থ নাই। জীৱনত কি ভাবিছিলোঁ আৰু হ'ল কি? হঠাৎ যেন মোৰ চাৰিওফালে অন্ধকাৰ হৈ পৰিল। কি কৰিম কি নকৰিম একো ভাবিয়ে নোপোৱা হৈ গৈছোঁ। বাৰে বাৰে চেষ্টা কৰিও মই দুবৰী ছবিখন মনৰ পৰা আঁতৰাব পৰা নাই। আৰু মোৰ এনে লাগিছে মোৰ মনত সংগোপনে ৰাখি থোৱা দুবৰী ছবিখন মই কেতিয়াও পাহৰিব নোৱাৰিম, কেতিয়াও নোৱাৰিম। কি কৰিম বাৰু মই?
হেল্ল', বিজি আছিলা? নাই, কওক। এনেই ফোন কৰিলোঁ। বেয়াটো পোৱা নাই? নাই, কিয় বেয়া পাম? দুবৰী, তোমাৰ কি হৈছে? নাই, একো হোৱা নাই। নাই নাই, মই বিশ্বাস নকৰোঁ। তোমাৰ মাতটো মই শুনিয়ে বুজি পাইছোঁ যে তুমি কিবা এটা টেনশ্যনত আছা। কিনো টেনশ্যনত থাকিম মই? আপুনি এনেই ভাবিছে। হ'বই নোৱাৰে। অন্ততঃ মই তোমাক ভালদৰে বুজি পাওঁ। তোমাৰ কি হৈছে মোক কোৱাচোন। সঁচাকৈয়ে কৈছোঁ, মোৰ একো হোৱা নাই। মই ভালেই আছোঁ। আপোনাৰ ভাল নহয়? মই আছোঁ আৰু। মোৰনো আৰু কি ভাল বেয়া। জীয়াই থাকিব লাগে, আছোঁ আৰু। জীয়াই থাকিব লাগে বাবে নহয়, মই বিচাৰোঁ আপুনি সদায় ভালকৈ থাকক। ভালকৈ থাকিবলৈ সকলো মানুহৰে মন যায়, বাট থাকক দিয়া এইবোৰ। মই বিচাৰোঁ তোমাৰ কিবা প্ৰব্লেম হ'লে, কিবা টেনশ্যনত পৰিলে মোক ক'বলৈ অকণো সংকোচ নকৰিবা। মই বিচাৰোঁ তুমি সদায় ভালকৈ থাকা। হ'ব দিয়ক, এতিয়া ৰাখোঁ। মানে হ'ব, ৰাখা। মই বেয়া নাপাওঁ। তই কাইলৈ কলেজলৈ যাব নালাগে। কিয়? কিয় বুলি প্ৰশ্ন কৰিলি যে? তই নাজানো নেকি আমি কাইলৈ কলেজ যোৱাৰ কথা? দেউতা, কাইলৈ মোৰ ছেমিনাৰ এখন আছে। এটেণ্ড নকৰিলে প্ৰব্লেম হ'ব। সেইবিলাক তই কেনেকৈ কি কৰ তই মেনেজ কৰ। মই একেবাৰে তেওঁলোকক কথা দিছোঁ, আমি কাইলৈকে ছোৱালী চাবলৈ যাম। মইনো তাত গৈ কি কৰিম? কিয়? বিয়াটো তইহে পাতিবি। তাত গৈ কি কৰিম বুলি কৈছ যে? কিন্তু দেউতা, তোৰ পৰা মই কোনো কথা শুনিব নিবিচাৰোঁ। কাইলৈ মুঠতে তই আমাৰ লগত ছোৱালী চাবলৈ যাবই লাগিব। কি হ'ল? তই ভাত নাখালি যে? মন নাই মোৰ। ইও কি নিজৰ মতে কাম কৰিম বুলি ভাবিছে নেকি? নহ'ব। এইবাৰ সকলো মোৰ মতেই হ'ব লাগিব। আৰু যদি নহয়, তেতিয়াহ'লে মোৰ দৰে মানুহ এটাৰ জীয়াই থকাৰ কোনো অৰ্থ নাই। আকৌ এবাৰ মানুহৰ হাঁহিয়াতৰ পাত্ৰ হৈ জীয়াই থকাৰ কথা ভাবিব নোৱাৰোঁ। হ'ব ৰ'ব, সি নাযাওঁ বুলি কোৱা নাই নহয়। কৈ দিবা পুতেৰক, এইবাৰ যদি কিবা খেলি মেলি কৰে আৰু নহয়, মই নিজকে শেষ কৰি পেলাম। ভাঙে পক্ষী মন, ওতেনো